মই মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ চেয়াৰমেন আৰু তেওঁ নেডাৰ চেয়াৰমেন হিচাপে গো মাংস বন্ধ কৰা কথাটো শ্বিলঙত গৈ নাগালেণ্ডত গৈ নহলে ইটানগৰত গৈ ক'বৰ কাৰণে অনুৰোধ জনাইছো যে আমি এটা কথা অপ্ৰাসংগিক হলেও মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী কলি মানে বগী চেউৰি গাই তেওঁ আচলতে এটা সময়ত খাইছিল। আমি আচলতে আহোম হিচাপে আচলতে গো মাংস খোৱা আগতে এটা পৰম্পৰা আছিল। এতিয়া আমি বেলেগ ধৰণে বৈষ্ণৱ ধৰ্মত আমি আহিলো, তাৰ পাছত ধৰি লওক মানে জীৱ হত্যা মহাপাপ এনেকুৱা ধৰণৰ কথাবিলাকত অহাৰ পাছত আচলতে এই বিষয়বিলাক নাইকিয়া হৈ গ'ল। কিন্তু মানুহে আচলতে খাদ্যক লৈ যিটো তেওঁলোকে আচলতে ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল গগৈ ডাঙৰীয়াই এটা প্ৰত্যাহ্বান জনাইছিল তেখেতক যে তেওঁ হোষ্টেলত থকাৰ সময়ত তেওঁ গো মাংস খাইছিল বুলি কৈছিল। তাৰ উত্তৰটো কিয় আজিৰ তাৰিখলৈকে দিব পৰা নাই? যে তাৰ পাছতো বহু মানুহে তেখেতৰ ওপৰত আঙুলি টোৱাইছে যে তেখেতে আচলতে সেই সময়ত আচলতে গো মাংস তেওঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰৰ দিনত আছিল সেই সময়তো তেওঁ গো মাংসক আচলতে পক্ষপাতিত্ব কৰিছিল। এতিয়া অতি হিন্দু অতি বিজেপি দেখাবলৈ গৈ আচলতে যোগী আদিত্যনাথৰ এটা সমপৰ্যায়ৰ নেতা হবলৈ গৈ আচলতে তেওঁ এনেকুৱা ধৰণৰ কিছু বিতৰ্কত আহিব বিচাৰে। আৰু আমি ভাবো যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী হিন্দু মুছলমান খ্ৰীষ্টান জৈন আহোম চুতীয়া কোচ কছাৰী আমি সম্প্ৰীতিৰে বসবাস কৰিব বিচৰা অসমখনত শংকৰদেৱে মানে সৰ্জন কৰি থৈ যোৱা শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সমাজখনত আমি একতাৰে বাস কৰিব বিচাৰো। তাত আচলতে গো মাংস গাহৰি মাংস এইবোৰ বিষয়লৈ মানে আহিব নালাগে বুলি আমি উপলব্ধি কৰো। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে ৰাজনীতি কৰক, বেলেগ এংগুলৰ পৰা কৰক, কাম বন কৰি আচলতে ধাৰ নোলোৱাকৈ 1,50,000 কোটি টকা ধাৰ টেটুলৈকে লৈ আচলতে আজিৰ তাৰিখত বিভিন্ন ধৰণৰ উন্নয়নৰ ফটা ঢোল বজাই তেওঁ আচলতে এনেকুৱা ধৰণৰ গো মাংস গাহৰি মাংসৰ কথা কৈ ৰাজনীতিটো আচলতে বেলেগ এটা ফাললৈ লৈ যাবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে এইবিলাক আচলতে অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাছিল আৰু ভৱিষ্যতৰ দিনতো এইবিলাক বিষয় মানি নলয়।